জেহাদী মোল্লাসকল যদি ইমানেই ভাল, কিয় হিন্দু নাৰীক, হিন্দু বোৱাৰীক, হিন্দু ছোৱালীক তোমালোকে পলুৱাই আনা? এই সাতখলি গাঁৱত 20ৰ পৰা 30 জনী হিন্দু ছোৱালী আছে, এই জেহাদী মোল্লাসকলৰ বংশধৰে পলুৱাই আনি আনি রাখিছে। সমগ্র বিশ্বকে আমরা পিছনের দিকে ফালাইয়া আমরা আবার শিক্ষার দিকে বিশ্বের মুআল্লিম হওয়ার জন্য আমরা চ্যালেঞ্জ গ্রহণ করব। সবাই হাত উঠান, সবাই বলেন N24 এই সাতখলিৰ জেহাদী ফেক্টৰীটোৰ কথা, সাতখলিৰ জেহাদীসকলে বনোৱা মাদ্ৰাছাখনৰ কথা ধাৰাবাহিকভাৱে পোহৰলৈ আনি থকাৰ কাৰণে, প্ৰচাৰ কৰি থকাৰ কাৰণে মই তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ N24 দেশৰ স্বাৰ্থত এই বাতৰিটো প্ৰচাৰ কৰি আছে। এতিয়া এইজন জেহাদী শিক্ষক, সাতখলি হাইস্কুলৰ শিক্ষক ৰুহুল আমিন সাধাৰণ বিদ্যালয়ৰ শিক্ষক হৈ তেওঁ জেহাদী মোল্লা সৃষ্টি কৰা এখন মাদ্ৰাছা বনোৱা কাৰ্যত পোনপটীয়াকৈ জড়িত হৈছে। তেওঁ টিভিৰ সন্মুখত স্পষ্টকৈ কৈছে যে তেওঁ এইবিলাক কামত জড়িত। এই চৰকাৰে এওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নল'ব নেকি? জেহাদী টেট শিক্ষক মজনুৰ আলী তেওঁ টিভিৰ সন্মুখত স্পষ্টকৈ কৈছে তেওঁ এইবিলাক কাৰ্যত জড়িত। এজন সাধাৰণ বিদ্যালয়ৰ শিক্ষক হৈ আকৌ মোল্লা সৃষ্টি কৰা মাদ্ৰাছা বনোৱা কাৰ্যত জড়িত থাকিলে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নল'ব নেকি? এতিয়া 2 নম্বৰতে যিখন মাদ্ৰাছা বনাইছে তেওঁলোকৰ যিটো এক্সটেৰিয়ৰ ডিজাইন, সেই ডিজাইনটো দেখি অনুমান কৰিব পাৰিব সকলোৱে এইখন 50ৰ পৰা 100 কোটি টকাৰ ভিতৰত সেইখনৰ বাজেট হ'ব। এতিয়া এই মাদ্ৰাছাখনৰ যিটো ষ্ট্ৰাকচাৰেল ডিজাইন বনাইছে, সেই ডিজাইন মতে যিটো বিল্ডিং বনাইছে 5 তাৰকা হোটেল সদৃশ, সেই বিল্ডিংটোৰ পাৰ্মিশ্যন, ষ্ট্ৰাকচাৰেল ডিজাইনটোৰ পাৰ্মিশ্যন অসম চৰকাৰৰ পৰা তেওঁলোকে লৈছে নে নাই? সেই বিল্ডিংটো য'ত নিৰ্মাণ হৈছে তাত ছইল টেষ্ট কৰিছে নে নাই? তাতে পাইলিং কৰিছে নে নাই? এই সকলোবিলাক দিশ অসম চৰকাৰৰ পৰা তেওঁলোকে পাৰ্মিশ্যন লৈ কৰিছে নে নাই, এইটো এটা তদন্তৰ প্ৰয়োজন। 3 নম্বৰতে এই জেহাদী মোল্লা সাতখলি হাইস্কুলৰ শিক্ষক ৰুহুল আমিনে 2000 চনৰ সেই সময়ত সাতখলি হাই মাদ্ৰাছাখন যেতিয়া ৰিকগনাইজ হৈছিলে তেতিয়া তেওঁৰ পোষ্টটো চেংচন নোহোৱাৰ কাৰণে সেই সময়ৰ বেচৰকাৰী স্কুলখনৰ কমিটিখনে তেওঁক বহিষ্কাৰ কৰিছিল স্কুলৰ পৰা। তেতিয়া তেওঁ 10 বছৰ কাল খেতি কৰিছিল আৰু মোল্লাগিৰি কৰি ঘূৰি ফুৰিছিল। তাৰ পিছত যেতিয়া স্কুলখন চৰকাৰী হবৰ হ'ল, সেই সময়ত সাতখলি হাই মাদ্ৰাছাৰে প্ৰধান শিক্ষক ৰূপাৰুদ্দিন আহমেদে তেওঁক এই 10 বছৰ স্কুলত উপস্থিত নথকাৰ পিছতো ৰেজিষ্টাৰ বুকত তেওঁৰ পৰা ছিগনেচাৰ কৰাই লৈ, তেওঁক লিগেলাইজ কৰাই লৈ সেই স্কুলখনত তেওঁক এজন গভৰ্ণমেণ্ট শিক্ষক হিচাপে গভৰ্ণমেণ্টৰ দ্বাৰা অনুমোদিত পোষ্ট, সেই পোষ্টটো অনুমোদন কৰাই লৈ তেওঁক তাতে এপইণ্ট কৰাইছিলে। এতিয়া এইটো এটা তদন্তৰ প্ৰয়োজন। সাতখলি হাই মাদ্ৰাছাৰ শিক্ষক ৰূপাৰুদ্দিন আহমেদো এই মাদ্ৰাছাখনৰ লগত জড়িত। এই ৰুহুল আমিনক অবৈধভাৱে তাতে এপইণ্ট কৰাইছিলে, 10 বছৰ উপস্থিত নাথাকাকৈ তেওঁক তাতে ৰেজিষ্টাৰ বুকত চাইন কৰাই লৈ তেওঁক তাতে এপইণ্ট কৰাইছিলে। এই সকলো দিশ তদন্তৰ প্ৰয়োজন। এওঁলোক 100% অপৰাধজনিত কামত জড়িত থাকে। এই ৰুহুল আমিনৰ ভায়েক মোল্লা ইনামুল হক আৰু বহু কেইজন ব্যক্তিয়ে সাতখলি গাঁৱৰ মাতিবৰ ৰহমান নামৰ এজন ব্যক্তিক আজিৰ পৰা 8-10 বছৰমান আগত দিনৰ পোহৰত হানি খুচি হত্যা কৰিছিল। এওঁলোক কেনেকুৱা মেণ্টেলিটিৰ মানুহ? আৰু সেইখন সাতখলি গাঁৱৰ কথা ক'বলৈ ঘিণ লাগে। ভায়েকে ভায়েকক হানি খুচি হত্যা কৰে, নিজৰ ভায়েকে ভায়েকক হানি খুচি হত্যা কৰে। সেইখন গাঁৱত জেহাদী মোল্লাই সৃষ্টি হ'ব। সেইখন গাঁৱত আজিৰ তাৰিখত ড্ৰাগছ মাফিয়া আছে, ড্ৰাগছ বেপাৰী আছে। আজিৰ পৰা এমাহমান আগত সেইখন গাঁৱৰ 10জনমান ল'ৰা, 4জনীমান ছোৱালী আৰু 2জনীমান তিৰোতা দৰং জিলাৰ ডুমুনিচুকীত অৱস্থিত দৰং লজ নামৰ এখন লজত অনৈতিক কাৰ্য কৰি থকা সময়ত চিপাঝাৰ আৰক্ষীয়ে গৈ গোটেই কেইজনক হাতেলতে ধৰি আনি জেলত ভৰাইছিলে। সেইখন সাতখলি গাঁৱৰ জেহাদী মোল্লাসকলে সেইবিলাক কথা কিয় লুকাই ৰাখিছে? আৰু এই জেহাদী মোল্লা ৰুহুল আমিন আৰু জেহাদী মোল্লা মজনুৰ আলীয়ে কৈছে যে তেওঁলোক খিলঞ্জীয়া মুছলমান, তেওঁলোকে মাদ্ৰাছাখনৰ জৰিয়তে ভাল কাম কৰিব বিচাৰিছে। ইয়াৰ প্ৰমাণ হিচাপে মই এই ভিডিঅ'টো আগবঢ়ালোঁ যে বাংলাদেশী মূলৰ জেহাদী মোল্লা এজনক
আমন্ত্ৰণ কৰি আনি বৰপীৰা পাৰি দি সেই হাটখলিত জেহাদী মোল্লাৰ মিলন সভা পাতি লৈ সেই জেহাদী মোল্লাজনৰ পৰা উদাত্ত ভাষণ তেওঁলোকে শুনি আছিলে, তেওঁলোকক সেই জেহাদী মোল্লাজনৰ ভাষণত সমৰ্থন জনাইছিলে। তাত সেই জেহাদী মোল্লাজনৰ লগত উপস্থিত আছিল এজন জেহাদী মোল্লা ছায়েদুৰ আলী, এজন জেহাদী মোল্লা আজমল আলী, এজন জেহাদী মোল্লা ৰুহুল আমিন আৰু বহুকেইজন জেহাদী মোল্লা উপস্থিত আছিল। সেই জেহাদী বাংলাদেশী মূলৰ জেহাদী মোল্লাজনে কৈছে যে 50 বছৰৰ ভিতৰত সমগ্ৰ দেশত আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, ৰাছিয়া, ইউক্ৰেইন, লণ্ডন, ব্ৰিটেইন আদিকে সকলো দেশক পিছ পেলাই এই মাদ্ৰাছাখনৰ পৰাই তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব সমগ্ৰ দেশত। তেওঁলোকে আইনৰ আওতাত নপৰাকৈ কথাবিলাক কয়, কিন্তু তেওঁলোকৰ উদ্দেশ্য জেহাদী। তোমালোকে এই মাদ্ৰাছাখনৰ জৰিয়তে সমগ্ৰ দেশক কেনেকৈ পিছ পেলাবা, কি শিক্ষা দিবা এই মাদ্ৰাছাখনত? আৰু সেই জেহাদী মোল্লাজনে স্পষ্টকৈ উল্লেখ কৰিছে যে এই মাদ্ৰাছাৰ পৰা ডাক্তৰ ইঞ্জিনিয়াৰ সৃষ্টি নহয়। ডাক্তৰ ইঞ্জিনিয়াৰ সৃষ্টি হ'বলৈ গ'লে শিলচৰ মেডিকেল কলেজ যাব লাগিব বা গুৱাহাটী মেডিকেল কলেজ যাব লাগিব বা আছাম ইঞ্জিনিয়াৰিং মেডিকেল কলেজত যাব লাগিব ইঞ্জিনিয়াৰ বনিবলৈ। কিন্তু মোল্লা বনিবলৈ হ'লে, জেহাদী মোল্লা বনিবলৈ হ'লে এই হাটখলিৰ মাদ্ৰাছাখনতে পঢ়িব লাগিব। এই মাদ্ৰাছাখনৰ পৰাই মোল্লা বনিব, হাফিজ বনিব আৰু কিবা কিবি বনিব। এতিয়া এইসকল জেহাদী হাটখলিৰ মোল্লাসকল যে বাংলাদেশৰ জেহাদী মোল্লাৰ লগত কানেকশ্যন আছে এইটোৱেই প্ৰমাণ। তেওঁলোকৰ পাকিস্তানী বা দেশৰ শত্ৰুপক্ষৰ লগত যে কানেকশ্যন আছে এই জেহাদী মোল্লাজনক মাতি জেহাদী মোল্লাৰ মিলন সভা পাতাটোই প্ৰমাণ কৰিছে। এই জেহাদী মোল্লাসকলে যেতিয়া সেই ব্যক্তিজনক মাতিছিলে সেই ব্যক্তিজনে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক চেলেঞ্জ কৰিছিলে যে তেওঁ মুখ্যমন্ত্ৰী মহোদয়টো বাদে মুখ্যমন্ত্ৰী মহোদয়ৰ পিতৃ আহিলেও জেহাদী মোল্লাৰ বনোৱা ফেক্টৰী মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে। আৰু তেওঁ জেহাদী বাংলাদেশী মূলৰ জেহাদী মোল্লাজনে কৈছিল যে হেমন্ত বিশ্ব শৰ্মাক আমি ইমাম বনাম, মন্ত্ৰী কেশৱ মহন্তক ইমাম বনাম। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক অপমান কৰিছে, সন্মানীয় মন্ত্ৰী এগৰাকীক অপমান কৰিছে, মোল্লা বনাব খুজিছে, ইমাম বনাব খুজিছে। এইটো কেনেকুৱা ধৰণৰ কথা? এওঁলোকৰ মেণ্টেলিটিটো কেনেকুৱা? এওঁলোকে সন্মুখত ভাল কথা কয় কিন্তু এওঁলোকৰ অন্তৰখন কলা, এওঁলোক অত্যাচাৰী। আমাক 12 বছৰেৰে যিমান অত্যাচাৰ কৰিছে এইবিলাক কথা মই ক'ব ইচ্ছা নাছিল। ক'ব লগা হৈছে মুছলমানক ইমান অত্যাচাৰ যদি কৰিব পাৰে, এইসকল জেহাদী মুছলমানে যিসকল মুছলমান নহয় অইন ধৰ্মৰ ব্যক্তি তেওঁলোকক সুযোগ পালে কিমান অত্যাচাৰ কৰিব পাৰে আপোনালোকে এবাৰ ভাবক। আৰু এই জেহাদী মোল্লা ৰুহুল মোল্লাই শিক্ষকে কৈছে যে মই জেহাদীৰ কথা যদি ইমান দিন আগতে গমেই পাইছিলোঁ, কিয় মই প্ৰশাসন অইন ধৰ্মৰ ব্যক্তি তেওঁলোকক সুযোগ পালে কিমান অত্যাচাৰ কৰিব পাৰে আপোনালোকে এবাৰ ভাবক। আৰু এই জেহাদী মোল্লা ৰুহুল মোল্লাই শিক্ষকে কৈছে যে মই জেহাদীৰ কথা যদি ইমান দিন আগতে গমেই পাইছিলোঁ, কিয় মই প্ৰশাসনক জনোৱা নাছিলোঁ। আমি সেই হাটখলিৰ সেই চৰৰ সেই জেহাদী মোল্লা বনোৱা ফেক্টৰী চাব আমি কোনোদিন যোৱা নাছিলোঁ। যেতিয়া গৰু ব্যৱসায়ী গৰু বেপাৰী ভিতৰৰ ঘৰত সেই জেহাদী মোল্লা ৰুহুল আলীৰ ভায়েক বাবৰ আলীয়ে মোক মাতি দিলে আলোচনাত বহিবলৈ, তেতিয়া মোক যেতিয়া 5 লাখ টকাৰ চান্দা ধৰিলে তেতিয়াহে মই গম পালোঁ কিহত লাগে, কি কামত লাগে। সেই তেতিয়া তেওঁলোকে ক'লে জেহাদী মোল্লা বনোৱা ফেক্টৰীৰ কথা। আৰু তেতিয়াই মই দৰং জিলাৰ উপায়ুক্ত মহোদয় নাতে মহোদয়ক মই লিখিতভাৱে জনাইছিলোঁ, দৰং জিলাৰ আৰক্ষী অধীক্ষক সোণোৱাল ডাঙৰীয়াকো মই জনাইছিলোঁ লিখিতভাৱে। তেওঁলোকে ব্যৱস্থা লোৱা নাই, মই কি কৰিম? মইতো জনাইছিলোঁ আজি 3-4 মাহ আগতে, মই লিখিতভাৱে মই জনাই থৈছোঁ। তেওঁলোকে ব্যৱস্থা নল'লেতো মোৰ ক'ব লগা নাই। তেতিয়াই মই তেওঁলোকক কৈছিলোঁ 10 কোটি টকা ব্যয়েৰে মাদ্ৰাছা বনাই আছে, এনেকুৱা কাৰ্যকলাপ তদন্ত কৰিবলৈ লাগে বুলি মই তেওঁলোকক অনুৰোধ জনাইছিলোঁ। তেওঁলোকে পেলাই থৈ দিছে, তাততো মোৰ ক'ব লগা একো নাই। এতিয়া মই সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আনিলোঁ কাৰণে সকলোৱে গম পাইছে। মই আগতে লিখিত দি থৈ দিছোঁ, এনেকুৱা নহয় যে মই আজিহে আনিছোঁ। জেহাদী মোল্লাসকলে ইমান মিছা মাতে তেওঁলোকৰ বাংলাদেশী মূলৰ জেহাদী মোল্লা মুছলমানৰ লগত সম্পৰ্ক নাই বুলি। এই ভিডিঅ'টো প্ৰমাণ কৰি দিলে বাংলাদেশী মূলৰ জেহাদী মোল্লাক আনি পেলাই তাতে মিটিং কৰি আছে, সেই জেহাদী মোল্লা বনোৱা ফেক্টৰী খুলি আছে। আৰু তেওঁলোকে মিটিং কৰি কৈছে যে 10 বছৰৰ ভিতৰত 10,000 জেহাদী মোল্লা তৈয়াৰ কৰি দেশৰ চুকে কোণে পঠাম আমি, তেওঁলোকৰ লক্ষ্য। তাৰ কাৰণে তেওঁলোকে জেহাদ ঘোষণা কৰিছে যে জান মাল ত্যাগ কৰিব লাগিব। জান মানে কি? নিজৰ জীৱনটো ত্যাগ কৰিব লাগিব, মানে কেতিয়াবা লাগিলে মৃত্যু তেওঁলোকে নিজৰ জীৱন দিবলৈ তৈয়াৰ আছে। এই জেহাদী মোল্লাসকলে ইমান কট্টৰপন্থী গাঁৱত ইমান আইন বনাই, ইমান দুখীয়া মানুহ আছে, সেই দুখীয়া মানুহসকলৰ ওপৰত তামাম অত্যাচাৰ কৰে। তেওঁলোকে এই হাটখলি গাঁৱত 20ৰ পৰা 30 জনী হিন্দু ছোৱালী আছে,
এই জেহাদী মোল্লাসকলৰ বংশধৰে পলুৱাই আনি আনি ৰাখিছে হিন্দু ছোৱালীক। এই জেহাদী মোল্লাসকলে যদি তদন্ত কৰে, এই জেহাদী মোল্লাসকল যদি ইমানেই ভাল, কিয় হিন্দু নাৰীক, হিন্দু বোৱাৰীক, হিন্দু ছোৱালীক তোমালোকে পলুৱাই আনা? তোমালোকৰ কি গাঁৱত ছোৱালী নাই? মুছলমান ছোৱালী তোমালোকক নিদিয়ে, সেইকাৰণে তোমালোকে হিন্দু ছোৱালী পলাই আনা। তোমালোকে এই জেহাদী মোল্লা বনোৱা ফেক্টৰীৰ পাৰমিশ্যন অসম চৰকাৰৰ পৰা লৈছিলা নে নাই, সেইটো তোমালোকে ৰাজহুৱা কৰা।